প্রবেশ করুত রাম সীতা সহ সতুক রঘুকুল প্রস্থাপতি তৎশ্রী রঘুনাথায় নমো নমঃ। দক্ষিণ ধরা তার একটা আরে রঘু মদি কখ ল্যানন্দর ওয়ারে দুর্বার শ্যাম দেখি তেহু ঘন রে ভঙ্গ নদী সীতা জন কনন্দিনী ওয়ারে লয় নাগে সরে সর্ব পুরাইছিনি ওয়ারে হের রাম চন্দ্র মধ্যে রবে রে হেন রাম সর মধ্যে রবে রাম জনে বুদা ওয়ারে রাম গুলি খর জনে বুদা
খ্যাতিবন্ত অযোধ্যাত কত না ভাগ্য বলে জন্মিলো আহি মই স্নেহিলা মাতৃ মোৰ কৌশল্যাৰ উদৰে চিৰপূজ্য পিতৃ মোৰ ৰজা দশৰথ লক্ষ্মণ ভৰত শত্ৰুঘ্ন মোৰ একে পিতায়া জাগন স্বপন নিদ্ৰাৱস্থা সমস্ত প্ৰাণীৰে মনত থাকে হৃদয়ত থাকে সেয়েহে মন ঈশ্বৰৰ অবিচ্ছেদ্য ভাতৃগণৰ সমস্ত মন আমাতেই অভিন্ন হেতু স্নেহ বন্ধনেৰে আচুবান খায় আৰ্যপুত্ৰ আৰু জানকী প্ৰিয়তম তুমিও আহি এই ৰাজ কাৰেঙলৈ ৰামৰ সৌভাগ্যত চৰণাহি জেউতি অভিন্ন হয় প্ৰিয়তম জানকী আপোনাৰ দুখানি চৰণ সেৱা কৰাৰ অবিহনে নিবিচাৰো অন্য একো প্ৰাণান্তেও মোৰ আশীষ কৰিব পদায় চিৰদিন চিৰকাল কিবি তজু চৰণ কমল ডাকি যেনে সময় যোগ যুগান্তৰ জানকী নকৰিবা তাত অলপ সংশয় ইক্ষাকু বংশৰ জেউতি তুমি পুলকিত বদন তোমাৰ দেখিলেই হৃদয় মোৰ হাত পৰি যায় নন্দন কানন সদৃশ অযোধ্যাৰ তপোবনো উদ্ভাসিত হয় তোমাৰ আগমনে বিদ্ৰূপ নকৰিব আৰ্যপুত্ৰ বিদ্ৰূপ নহয় জানকী ই অতি সত্য চিৰ সত্য কথাইতো দশৰথী ৰাম আপুনি মৃদুভাষিত জানকী জগত বন্দিত জানকীৰ আৰাধিত মোৰ বাবে আপুনি একমাত্ৰ ঈশ্বৰ জানকী স্নেহৰ ভাতৃগণৰ সনে কত জপিলো শ্লোক গুৰুক তাৰ পৰা আহি ঋষিগণৰ কল্যাণাৰ্থে তথা জগতত শান্তি স্থাপনৰ বাবে বধিলো ৰাক্ষসীতাৰকক পুত্ৰগণৰ সনে তাৰ পাছত মিথিলা ৰাজ্যৰ স্বয়ম্বৰত চূৰ্ণ কৰি হৰধনু লভিলো স্নেহৰ ৰতন মোৰ দেৱী জানকী তথাপিতো স্নেহৰ তৃষ্ণা মোৰ অতি অদূৰ এতিয়াও যেন শেষ হোৱা নাই কৰ্তব্য জীৱনৰ নালাগে শুনাব মোক ৰহস্য জীৱন নিবিচাৰো অভিলাষিত হ'ব মই আপোনাৰ কাষত জানকী তেনেহলে ব'লা যাওঁ আমি অন্তেশপুৰলৈ তাতেই ক্ষণিক জিৰণি লৈ ৰচিন জীৱনৰ সপোন অতি সংগ কৰে বলো প্ৰিয়তম রাম প্রবেশিলা বখিষ্ঠ মহর্ষি আরে রাম প্রবেশিলা
হরি কথা চিন্তিতে রবে করিলা হরে রাম হরি রাম হরি সর্বজ হরে রাম হরি রাম হরি সর্বজরে হে হরি দীনবন্ধু ভব ভয়হারী কদাচিত নকৰিবা ত্যাগে দীন দুখিত এক চিত্ত মনে বুজি আছো নিতে নিতে তোমাৰ দুখানি চৰণ কত মহা আন্ধাৰৰ পৰা মহান সৃষ্টিৰ বাটনি মেলি লৈ যোৱা তুমি প্ৰভু মায়াৰ মাজেৰে অন্ধ পংগু ৰোগী মুখবধিজনক পাৰ কৰা প্ৰদানী তোমাৰ অচলা ভক্তি। হে প্ৰভু পুনৰবাৰ তোমাৰ চৰণত প্ৰণিপাতি জনাই যাওঁ মই আশ্ৰমৰ দিশে খন্তেকে জিৰণি লংগৈ নিৰল বক্ষ মন্ত্রী হবে প্রবে শিলা হে মন্ত্রী হবে রবে
প্রকাশ রজা আজি অতি কেসি রোজা অতি কেসি মহামন্ত্রী মহারাজ অকস্মাতে আজি পুৱাতে আহি এযোৰ উজ্জ্বল চকুৰ চৰাই পৰি মোৰ কাৰেঙৰ টিঙে ইনালে বিনালেহি হৃদয়ৰ তুলি আলোড়ন যেন অজানতভাৱে কিবা কৈ গ'ল মোক সিহঁতৰ ভাষা। মহারাজ ই নিশ্চয় আপোনাৰ কিবা চিন্তাৰ উন্মেষ নহয় মহারাজ নহয় মন্ত্ৰী অপুত্ৰ থকাৰ দিনৰে পৰা এই সূৰ্যবংশী দখলতে বহুতো তিক্ততা মান অভিমানৰ যন্ত্ৰণা লভিছো মহারাজ কিন্তু অনবৰতে অষ্টমন্ত্ৰী আছে মোক সুবেষ্টিত কৰি নিশ্চয় মহারাজ সৰ্বগুণ সম্পন্ন ৰাজ অসীম ধৈৰ্যশীল ৰাজনীতিজ্ঞ ভৰত পৰাক্ৰমী লক্ষ্মণ শত্ৰুঘ্ন পুত্ৰগণ মহারাজ হৃষ্ট পুষ্ট জ্ঞানে মানে সন্তুষ্ট বলিষ্ঠ সকলো মহামুনি বশিষ্ঠ মোৰ কুলগুৰু। তথাপিতো মহারাজ কেতিয়াবা যেন কিবা চিন্তাত মই অস্থিৰ হৈ পৰো। মহারাজ দানে মানে কুলে ধৰ্মশীলে আপুনি মহাবলৱন্ত সৌভাগ্যৱান মহাসৌভাগ্যৱান মহারাজ আপুনি সূৰ্যবংশৰ অৰ্থকি চিন্তাক আশ্ৰয় দি মন অস্থিৰ কৰি ৰাজ কাৰ্যত বিঘিনি নঘটাব। জানো জানো মন্ত্ৰী মহারাজ ৰাজ্যৰ সকলো প্ৰজাই সুখে সন্তোষে কৰিছে বাস ৰাজ্যৰ চৌদিশ পৰিপূৰ্ণমূল। অৱশ্যে বয়সৰ সন্ধিহানেও ৰাজ্যত আনিব পাৰে অৱসান হ'ব পাৰে অৱশ্যেই ইয়াৰ কাৰণ বাৰু মন্ত্ৰী মহাৰাজ কওকচোন মোৰ ৰাজ্যৰ সংবাদ আছে নেকি কিবা দুখৰ খবৰ? মহাৰাজ তাৰ বাবে আপুনি অলপো নহ'ব চিন্তিত। আমি সকলোৱে মিলি ৰাজসিংহাসনৰ মান অটুট ৰখাত যথাসাধ্য কৰিছো চেষ্টা। মন্ত্ৰী পৰম মহন্ত সৰ্বগুণাকৰ আপুনি আপোনাৰ ৰাজহাসনে জেউতি চৰাইছে সূৰ্য বংশৰ ই ভুৱনে আপোনাৰ গাই জয় গান জয় রাজা দশরথর জয় 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 মঙ্গল ঘণ্টা বাজে। মৃত্যুপ্ৰাণী হৃদয়ৰ বেদী মহাৰাজ বাৰু মন্ত্ৰী মহাৰাজ যাওঁ বোলো খন্তে কৰোঁগৈ বিশ্ৰাম ৰাজকাৰেঙত। মহাৰাজৰ ইচ্ছাত মাত মতাৰ নেদেখো কাৰণ বলক মহাৰাজ। জয়
অযোধ্যার রাজকুমারগণ জয় জয় জয়। দাদা বৈশ্য নক্ষত্ৰত পিতৃক্ৰমে স্নান দান দৰ্পণ কৰি ভাগীৰথী তীৰে কতকাল দৰ্পিলো দেৱঋষি মহাযতনে। কিন্তু দাদা অকস্মাতে আহি পাপিষ্ঠ দানৱে আক্ৰমণ কৰোঁতে আমাৰ দাদাৰ বুদ্ধিৰ বলেহে ৰক্ষা পালো সিদিনা। দাদা সেই দিনৰ কথাই মোৰ হৃদয়ত কৰে আলোড়িত। ভাই লক্ষ্মণ, দাদা চাৰি ভাতৃ আমি এটি প্ৰাণে আশ্ৰবান। দাদা আহে যদি আমাৰ মাজত কোনোবাই ভেদাভেদ কৰিবলৈ বিচাৰ হয় দাদা ঠিকেই কৈছা দাদা। মদ মন্দৰ দৰে উত্থিত কৰি প্ৰাণ শিৰাশিৰ কৰিম তাকে মুহূৰ্ততে দাদা। অযোধ্যাৰ আকাশত আমি চাৰি ভাই একে মাথো প্ৰেম চিত্তে থাকিবলৈ জিলিকি প্ৰাণে পণে কৰিম যত্ন। মহাগুণৱন্ত দাদা ৰামৰ অনুসাবী, দাদাৰ পথকে অনুকৰণ কৰি থাকিম চিৰদিন। সঁচা ভাই একতা দুগুণ কৰি একে ডাঙৰ হলো মাতৃৰ বুকুৰ অমৃত পান কৰি। দাদা কৌশল্যা কৈকেয়ী সুমিত্ৰা মাৱে কোনোদিন অনা নাই আমাৰ মাজত স্নেহৰ বিভেদ। ধৰ্মত মাত্ৰ ৰতি কৰাই সৰ্বক্ষৰে ভকতিৰ শিক্ষাৰে দীঘল কৰিলে আমাক। দাদা মোৰ প্ৰাণ জীৱনৰ সৰ্বোচ্চ নোৱাৰিম হয়তো কোনোদিন ত্যাগিব দাদা। দাদাৰ আজ্ঞাবাহী হৈ পাৰ কৰিম চিৰদিন চিৰকাল মই। দাদা সততাত পৃষ্ঠভংগ নিদিম কদাপি। সততাত পৃষ্ঠভংগ নিদিম কদাপি। জানো স্নেহৰ দাদা দাদা ভাতৃ প্ৰেম সদায় মাথো তিলকিৰক বিশ্ব প্ৰেমৰ। বাৰু ভাই লক্ষ্মণ, দাদা কালি প্ৰাতঃতে শত্ৰু মতে আহি পৰে প্ৰভাসে দুৰ্গা হৰি ৰাম হৰি ৰাম হৰি সৰ্ব জনে আরে রাম হরি রাম হরি সর্বজনে হইরা। আৰু তাতে থৈ অন্তঃশ্ৰেষ্ঠ মহাৰাজনৰ যিদিন ধৰি কৰিছো শুশ্ৰূষা মাত্ৰ ক্ৰুটি কৰা নাই। যিদিন ধৰি ত্যাগ কৰিলো প্ৰাণ ভৰি শুশ্ৰূষা কৰিছো এই মহাৰাজৰ তাতে মালিক অৰ্ধাংগিনী হৈও আশ্ৰমী তিনিও ভগিনীৰ দৰে
ভাগ্যৱান স্নেহৰ ৰাম মোৰ ভৰততকৈও অধিক স্নেহৰ নিজ হাতে নকৰাও জলপান কোনোদিনা সেইদিনা কোনো কাৰণত সি মোৰ নাচাপিকা ঈশ্বৰক প্ৰাৰ্থনা চিৰমংগল হয় যেন বালকৰ জানো কি কয় এই কথা কলে ৰাষ্ট্ৰত মাজে মাজে কাৰোবাৰ হৈ আলোচনা কোন কাৰ পুত্ৰ তৎকালে অহাবোৰে নোৱাৰে ধৰিব ৰাম কৈকেয়ী বাইদেউ সুমিত্ৰা যোৱা ৰাতি উখলেদি সময় আহি দেখা দি চকা মোকাকৈ পেলাই গ'ল মোক ভাৱনা সাগৰতে নিয়তি তুমি প্ৰকৃতিস্থ নাজানো তোমাৰ ৰিংগিতে নানিবা নমাই বেদনা এই কৈকেয়ী জীৱনলৈ স্বপ্নৰ কথা নিশ্চকত অশান্তিৰ বীজ আহে যদি তেনে ঘোৰ অমংগল তাক ভাবে কেতিয়াবা সত্য হয় স্বপ্নৰ কথা কৈকেয়ী সুমিত্ৰা হাঁহি উঠিছে তোমালোকৰ কথা অযোধ্যা ৰাজপুতেশ্বৰী হৈ ইমান দুৰ্বললৈ কেনেকৈ হ'ব জয় মহারাজ অযোধ্যার আসন জয় মহারাজ অযোধ্যার আসন জয় মহারাজ অযোধ্যার মুখ্য বার্তা নিচে আছে মহা গৌরব লভিষ্ণু কৈছে মাতুলৰ ক্ৰিকেট পিতা থাকোঁতে এই লক্ষ্মণ থাকোঁতে তোমাৰ জ্যেষ্ঠ শ্ৰীৰাম কোনো চিন্তাৰ কাৰণ লক্ষ্মণ পিতা আহিব নেকি বাৰু ৰাজ্যত কাল ধুমুহা দেৱ ভুৱনে বিখ্যাত অযোধ্যা নগৰী তল বল লগাই যদি বিধাতাৰ হাতে পাৰিম জানো তাক কৰিব খণ্ডন বলো আপুনি খন্তে কৰক বিশ্বাস মন্ত্ৰীবৰ মই এতিয়াও ইমান দুৰ্বল হোৱা নাই আৰু মন্ত্ৰীবৰ স্বপ্নৰ কথা স্বপ্ন হয়ে পিতা আয়ুক্ষয় হৈ বৃদ্ধ অৱস্থাত পৰিলোহি মই এই হেতু ভাবিছো জ্যেষ্ঠ পুত্ৰৰ হাতত অযোধ্যাৰ ৰাজসিংহাসন পৰোৱাৰ এক উচিত চিন্তাই মহাৰাজ ৰাজ্যৰ উত্তৰাধিকাৰীজন সদায় জ্যেষ্ঠজনকেই নিৰ্বাচন কৰিব লাগে তদুপৰি জ্যেষ্ঠ পুত্ৰ ৰাম আপোনাৰ অতি ধীৰমতী পিতা আপোনাৰ চৰণত ধৰি কৰিছো কাকুতি নহ'বা তেনে কথাই অবুধি ৰাম নহময় যোগ্যই ৰাজসিংহাসন পিতা জ্যেষ্ঠ দাদা শ্ৰীৰাম যদি বহি থাকে অযোধ্যাৰ ৰাজসিংহাসনে তেন্তে পিতা নয়ন পৰিচাত তাক মই এপাষ্টজনে যোগ্য স্থান অধিকাৰ কৰাটো বিচাৰে লক্ষ্মণ মহারাজ
বশিষ্ঠ মহামুনি ৰৈ আছে আপোনাৰ সাক্ষাতৰ ক্ষেত্ৰত। স্বাগত। যোৱা যথাবিহিত মান্য সহকাৰে লৈ অহা মণিবৰক এই কক্ষল। ভাল মহাৰাজ। দেখিলা সকলো যথা সময়তে আহিবৰ মুনিবৰ আমাৰ সমীপে। হয় পিতা। আহক। মণিবৰ আমাৰ প্ৰণিপাত কৰিব গ্ৰহণ। মহাৰাজৰ সমন্বিতে সকলোৰে মংগল হওক। বাৰু মহাৰাজ, আজি সকলোকে ইমান উৎফুল্লিত দেখি ভাৱ হয় আছে কিবা সুসংবাদ ৰাজ্যৰ ভিতৰে। মণিবৰ মহাৰাজ, আপোনাৰ চৰণ কমলৰ অবিহনে অখাৰে অযোধ্যা ৰাজ্য। মহাৰাজ, আপোনাৰ কথা ভাবিছিলো কনেকে অলপ আগত। মহাৰাজ, বয়সে আৱৰিছেহি মোক সময়ৰ জোখে। সেয়েহে ভাবিছো জ্যেষ্ঠ পুত্ৰ ৰামৰ হাতত সিংহাসন কৰোঁ অৰ্পণ। এই ক্ষেত্ৰত আপোনাৰ মতামত? ই অতি সৌভাগ্যৰ কথা মহাৰাজ, ই অতি সৌভাগ্যৰ কথা। ৰাম ৰজা হলে অযোধ্যা ইয়াতকৈও যে অতি চৰিব, কাৰো বাধা নহব। ৰাম অযোধ্যাৰে ৰজা হোৱাটো সমস্তজনে বিচাৰে ৰাজন। গুৰুদেৱ, তেন্তে আপুনিও ৰাম, বহু আগতে তোমাক চিনিছো মই, যোগ্য তুমি ৰাজসিংহাসনৰ। গুৰুদেৱ, থাকি দাদা সকলো কাৰ্যতে সহায় সুন্দৰ। মহামুনি বশিষ্ঠৰ অধিৱেশৰ সকলো দিন বাৰ কৰক নিৰূপণ। উত্তম কথা ব্যক্ত কৰিলা মহামন্ত্ৰী। মণিবৰ মহাৰাজ, আপুনি অধিৱেশৰ দিন বাৰ গণনা কৰি সকলো ব্যক্ত কৰক। মুনিবৰ, অধিৱেশৰ ক্ষণ আৰু ৰাজ্যভাৰ সমৰ্পণ দুয়োটা একেলগে কৰক গণনা। সুদিনৰ অযোধ্যাবাসীলৈ ৰামায়ণ আনন্দৰ জোৱাৰ। মহাৰাজ, মণিবৰ ফাগুন মাহৰ শেষত চ'ত মাহৰ আগত ফলে ফুলে সুভূষিত চতুৰ্থী। এই মাহৰ পূৰ্ণিমা তিথি ৰাজ্যভাৰ সমৰ্পিলে ৰামৰ হাতত হব অতি বিকশিত। ধন্য ধন্য মণিবৰ। মন্ত্ৰীবৰ চ'ত মাহৰ পূৰ্ণিমা তিথিত ৰামৰ অভিষেকৰ দিন মই কৰিলো ঘোষণা আৰু দূতৰ মুখেৰে সকলোতে কৰিব প্ৰচাৰ। ভাল মহাৰাজ। মহাৰাজ, অধিৱেশৰ ক্ষণ এই পত্ৰতে মই কৰিলো উল্লেখ। ভাল মণিবৰ। গুৰুদেৱ, বাচা, আশীৰ্বাদ মাথো কৰিব সদায়। গুৰুদেৱ, আপুনি আবার তথাস্তু। বাসাহত পিতা, বাসাহত পিতা, ভরত শত্ৰুঘ্নৰ সমন্বিতে তহঁতক চোৱা নাই কোনোদিন বিভেদৰ দৃষ্টি। হয় পিতা, আৰু তহঁতিও কোনোদিন নহবি বিভেদ। নিশ্চয় পিতা। হৰ গৌৰী বসতি কৰ অযোধ্যা নগৰে, দুগুণে যে অতি সৰ ৰজাৰে শিৰে, তাৰে মই কৰিছো কামনা, তাৰে মই কৰিছো কামনা। মণিবন সদামতি থাকে যেন আপোনাৰ চৰণত। গুৰু পদে মতি যেন থাকে সৰ্বক্ষণে। তথাস্তু।
ৰাজন যথা সময়ত মই অনুপস্থিত এতিয়া মই বিদায়হে মাগিলো ভাল মনিব পিতা আৰু মন্ত্ৰীব মহাৰাজ আমি এতিয়া নিজ নিজ কৰ্তব্যত সংগই অগ্ৰসৰ বলক মহাৰাজ চ'ত মাহৰ পূৰ্ণিমা তিথিত শ্ৰী অযোধ্যাত অধিষ্ঠিত শুনক যথা সময়ত ৰাজ্য ৰাজচৰাত সকলোকে উপস্থিত থাকি আশীষ প্ৰদানিবৰ বাবে অনুৰোধ জনালো সম্পূৰ্ণ ৰীতি নীতিৰে ৰাজ অভিষেক অনুষ্ঠিত হ'ব গতিকে ৰাজ্যবাদী সকলো শ্ৰেণীৰ লোককে অৱগত কৰিলো সময়ৰ জোখাৰে দান দক্ষিণা গ্ৰহণ কৰি বাকীবিলাক প্ৰজাৰ মাজলৈ এৰি দিবা ৰজাৰ ঘৰত যাম উদৰ পুৰা খাম বিশ্ব সভা আয়োজন হব নয়ন ভৰি ৰজাৰ ঘৰত যাম উদৰ পুৰাই খাম বিশ্ব সভা আয়োজন হব নয়ন ভৰি ৰাম বুলিলে হৰি হৰি বুলিলে ৰাম ৰাম বুলিলে হৰি হৰি বুলিলে ৰাম জোৰে জোৰে প্ৰজা আহিব ডিঙি মেলি চা বৰলাৰে কাম ভমকা ফুলীয়া পিঠিত কৰিব কাম বাৰু ভাইহঁত অধিবাসৰ দিনা সকলো ঋষি মুনিগণে বহি একেলগে অধিবাসৰ মন্ত্ৰ যে পাঠ কৰিব সেই দৃশ্যটো কিন্তু মোৰ নয়ন ভৰি চাবলৈ মনটো একেবাৰে আকুলিত হৈ আছে ৰাখিছে লাগিব লাগিব কৰিম নিধন আনন্দ সাগৰৰ মাজতো আমি সকলো দিশৰ প্ৰতি নজৰ দিব লাগিব তেন্তে ব'লা ভাই মহাৰাজৰ পাখে গৈ আমি কৰোগৈ সহায় ব'লা ৰজাৰ ঘৰত যাম উদৰ পুৰাই খাম বিশ্ব সভা আয়োজন হব নয়ন ভৰি চাম ৰজাৰ ঘৰত যাম উদৰ পুৰাই খাম বিশ্ব সভা আয়োজন হব নয়ন ভৰি প্ৰাসাদৰ ওপৰৰ পৰা ঘপক কৰে দৃষ্টি পৰিল দেখিহে চাৰিওফালে ৰমক জমক চকু চাপ মাৰি ধৰা শোভাবৰ্ধন কৰিছেও যোদ্ধা স্বৰ্গৰ দেউতাও আত্মহাৰা হয় বিভুৰ কোনেও কাকো চিনিব নোৱাৰা বুজিব নোৱাৰা অৱস্থা মাংসবোৰে মালাৰীত বিভুৰ
তাইসি মধুসূদন কেনু মই কৈকেয়ী দাসী হৈ আখিলো অযোধ্যা নগৰে কেকয়নিপতি আপুনি মোক কিহৰ ৰং চাবলৈ ৰাজকন্যা কৈকেয়ীৰ দাসী কৰি পঠালে ককৈলাৰ পুত্ৰ ৰজা হব যাকে যাকে কুশলৰ পৰা মন্ত্ৰী ৰজা প্ৰজা সি ইতিমধ্যে আনন্দত ভাগ ললে সীতা হব ৰাজৰাণী ককৈলা সুমিত্ৰা সকলোৱে মান্য সহকাৰে আসনৰ ভাগ পাব আৰু তুমি চিৰদিন পুত্ৰৰ সতে চকুলো টুকি টুকি ভোজন কৰিব লাগিব মই হলে চাই থাকিব নোৱাৰো দেই কৈ থলো জয় শ্রী রামচন্দ্র জয় 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 তুমি আৰু বেছিদিন ভোগ কৰিবলৈ নোপোৱা কোনো নাই দেখি বোধ হয় নিজৰ কাৰেঙত আনন্দত মগন যাওঁ তালৈকে গৈ অলপ মই সিটো উপদেশ দিওঁগৈ কি জানিবা হৰিণী নয়নী জুৰি মেল খায়ে মহাথন্তৰ মই হলে দুটি নয়নে চাই থাকিব নোৱাৰো দেই দিনত শয়ন ৰাত্ৰি জালে শয়ন সময় নাই শয়ন কৰি একেবাৰে নিদ্ৰা গল নেকি দেখিছানে বাৰু গোটেইখন ঢাকে ঢোলে ৰজন জনাই আছে কেওফালে অযোধ্যা নগৰী আমাৰ আকৌ এইগৰাকীয়ে বৰ দুৱাৰ মাৰি শুই আছে বোলো শুনিছানে ভৰতৰ মাক আহে কেকৰজি বোলো উঠা নহলে নেচেলছে বোলো ভৰতৰ মাক বোলো উঠা নহলে ইমান চিঞৰ বাখৰ কৰিছে কিয় হাউলিত তুমি অভ্যাসত অতিথি দেখা নাই মহাথন্তৰ হৈছে কৈকিয়ে দিও মহাথন্তৰ হৈছে কিয় থন্তৰ হৈছে মন্থৰা বেগাই কোৱা মই তোমাৰ মুখলৈকে চাব পৰা নাই মোৰ ভৰ দুখ লাগিছে মন্থৰা মোৰতো একো হোৱা নাই মোৰ বাবে তুমি কান্দিছা কিয় তোমাৰ দুখৰ দিনৰ উঠি ঘোষণা পৰ্ব আৰম্ভ মোৰতো একো হোৱা নাই মন্থৰা কোৱা মন্থৰা কি হৈছে তোমাৰ সিহঁতে মহাৰাজে মোক তোমাৰ দাসী কৰি পঠালে মোৰ এতিয়া কি হব তোমাৰ পুত্ৰ ভৰতৰ মন্থৰা পাতনি নুশুনো মই আচল কথাটো কোৱা ভঙি পাতি ৰামৰ অধিভোগৰ সময় হৈছে সমাগত তাত যদি নেদেখি ৰামে মনোকষ্ট লভিব অন্তৰতে ৰাম মোৰ ভৰততকৈও অধিক স্নেহৰ ৰাম ৰজা হলে তুমি সকলোৰে অপাত্ৰী হব কিন্তু কিয় নহয় ৰাম ৰজা হলে ঘৰত তুমি বনে যাব লাগিব আৰু মই দাসীয়ে কোট লৈ পুনৰ কেকৰ ৰাজ্যলৈ উভতনিৰ যাত্ৰা কৰিব লাগিব সেয়েহে কৈছো মোৰ কথা এবাৰলি শুনেও শুনা মই এতিয়া বুজিলো মন্থৰা কৈকিয়ে দিম কিন্তু মন্থৰা কিন্তু কি মই কৰিম কেনেকৈ কৈকিয়ে দেৱাসুৰণী যিনি অহাৰ পাছত
তোমাৰ শুশ্ৰূষাত আৰোগ্য হোৱা মহাৰাজে জানো তোমাক দুটি বৰ দিম বুলি কোৱা নাছিল তোমাক যে 2 বৰ দিম বুলিছিল তোমাক যে বৰ মনত পৰিল স্মৰণ কৰি সেই কথা সুবিধা লোৱা এই সময়ত মাগা এবে 2 বৰ ৰজাৰ কাষত হয় খুৱাই ৰজাক 2 বৰলো এক বৰে সেই ৰামক 14 বছৰ আৰু অন্য বৰে তোমাৰ পুত্ৰ ভৰতক তেতিয়া তুমি হবা ৰাজমাতা আৰু মই পঠিয়াই দিওঁ স্নেহ মমতাই নতৰাই কেনেকৈ মন্থৰা কোনোখন মুখে মই এই কথা ব্যক্ত কৰিম সাহস বান্ধি বুকে সাগৰৰ তৰংগৰ লগত সাঁতুৰিব লাগিব ৰূপ ঘৰত কান্দি কান্দি ভাও ধৰি থাকিলে পৰি আহিব যেতিয়া বিচাৰি ৰজা দশৰথ সেই সময়তে আচল কৰ্মত সভা উপস্থিত এতিয়া মই আহিলো কৈকেয়াৰে বোলো মুখত সাহস বান্ধা মন মস্তিষ্ক দৃঢ় কৰা বিজয় পলোৱা মই এতিয়া আহিলো কৈকেয়াৰে মই এতিয়া আহিলো সাহস বান্ধি এই কাৰ্য তই কৰিবই লাগিব ৰামে যেতিয়া মোকে দুহাত পাতি অন্ন খোজে তাক মই স্নেহতে আলিংগন কৰি মোৰ কোচতে বহুৱাই অন্ন কৰাও নহয় কৈকেয়ী তই আজি পাপিষ্ঠি হৈ মহিৰিতা ভাৱ প্ৰদৰ্শিত কৰি এই কাৰ্য তই কৰিবই লাগিব কাৰণটো কাটি এই কি আছে মৰমৰ ভাজ্যাই মোৰ ভূমিত কৰিছে হয় এই কি আছে হয়তো কানক পক্ষী আছে পাখাত
কোন দিকে হোমালিত কারিগলৈ যা যা আতৰি যা হেৰ অশ্বিন পক্ষী নতু ততালিকে অনিধনুবান পদিম প্ৰান্তৰ এই মুহূৰ্ত সাবধান মহারাজ, সাবধান, সাবধান, সাবধান। সাবধান কৰি গৈছে অশ্বিন পক্ষী নাই নহয় এই চলনা মাথো দেৱতা ৰাণী একে ওঠা ওঠা ৰাণী আজি ৰামক বিধিমতে পদানিম ৰাজপথ অধিপাকৰ স্থলীত নেদেখি ঠাই ওঠা ৰাণী কি হৈছে তোমাৰ কোনোবাই দিলে নেকি তোমাৰ প্ৰাণত অসহ্য আঘাত নেমাত কিয় ওঠা ৰাণী ওঠা ওঠা ৰাণী সবাতোতকৈ সুন্দৰী তুমি মোৰ স্নেহিলা ৰতন আনন্দ মনেৰে পিন্ধি লৈ সুবৰ্ণ ৰত্ন ভাগ লোৱা তুমি আনন্দৰ ক্ষণ ওঠা ওঠা ৰাণী ওঠা এবাৰ মাতা তুমি মোক মহাৰাজ বুলি নালাগে নালাগে ফুলাব মোক চলাহী কথাৰে তাৰ আগতে কওক মোৰ তৃপ্ততা কৰিম বুলি পূৰণ কোৱা কোৱা কিবা আছে বিনা দ্বিধাই মই কৰিম পূৰণ তিনি সত্য কৰি যদি কোৱা সঁচাই কম সকলো সত্য 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 তিনি সত্য মই কৰিলো উচ্চাৰণ শুনা শুনা স্বামী অযোধ্যাৰ ৰাজন চন্দ্ৰ সূৰ্য বায়ু বসুমতী সকলোতে আজি আছে সাক্ষী কৰি সত্যৰ কাৰণে ত্যাগিছিলে প্ৰাণ সেই কথা জানে সকলোৱে লাগে লাগে মোক পূৰ্বৰ দুটিবৰ এই পূৰ্বৰ দুটিবৰ বৰ দুটি মোক কৃতাৰ্থ কৰা এতিবৰে কি ৰাণী এতিবৰে এতিবৰে কি ৰাণী এতিবৰে ৰাজ্যভাৰ দিব লাগে মোৰ পুত্ৰ ভৰতক ৰাণী আন্তিবৰে 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 14 বছৰ বনবাস দিব লাগে ৰামক নাই নাজানো নবুজো মই এইবোৰৰ বাবে অন্য দিয়া দিয়া স্বামী মোক উপহাৰ দিয়া 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 স্বামী মোক উপহাৰ দিয়া দিয়া স্বামী মোক উপহাৰ পাপিষ্টিনী ওল বিনাখিনি বুলি যদি তোক মই আগেই জানিলোহেঁতেন ললোহেঁতেন তোৰ প্ৰাণ এতিয়া তোক স্নেহ কৰি মই মহাসংকটত পৰিলো বাছা ৰাম তই মই আমি বৰ দুৰ্ভগীয়া ৰাণী ৰাণী মোক ক্ষমা কৰি অন্য এটি বৰ বিচৰা এই বৰৰ বিপৰীতে ৰাম পুত্ৰ মোৰ কোন হতে তাক দিম বনবাস তাৰ সলনি মোকে মৃত্যুদণ্ডৰে দণ্ডিত কৰি এই অন্ধকূপত পেলাই দিয়া মাংস কাটি দিছিল ভয় দাম দি কৃতাৰ্থ কৰিছিল আৰু আপুনি এই অযোধ্যাৰ অধীশ্বৰ সত্য ৰক্ষা কৰক মহাৰাজ বিলম্ব নকৰিব মহাৰাজ অধিবাসৰ পূজা পথৰ আহুতিৰ আগতে আপুনি হাতত উঠাবৰ ফলই এই যজ্ঞৰ কাম সমাপন কৰক এনে নিদাৰুণবাদী শুনাৰ আগতে মোৰ মৃত্যু নহল কিয়
তুমি কোন হতে ইমান নিদারুণী হলা? কোন হতে? বুঝিলু আজি স্ত্রীর ভেতরে এটা মন আর বাহিরে এটা মন। বই মাতৃৰ সন্তান কেতিয়াও আপোন হব নোৱাৰে কোনো কাৰণ। মই ৰজা হৈ তোৰ ধৰিছো চৰণ। ৰাম হেন পুত্ৰক অনিষ্ট নকৰিবি তই। চাণক্যৰ সকলোৱে জানে গৃহস্থ কৈকেয়ী কোনো কথাই মোক তলাব নোৱাৰে। অতি শীঘ্ৰে ৰামক বনবাসী দিয়ক মহাৰাজ, ৰামক বনবাসী দিয়ক। ক্ষান্তময় নহনো কাৰো সেইটো উপদেশে। এয়াই স্নেহৰ বন্যা, স্থিত কোৰ ৰজা মই কোন হতে ৰামক বনবাস দিওঁ? বাছা, তই মোক ক্ষমা কৰি দিবি। ভাগি গল ছিগি গল আজি অবন্ধ অযোধ্যা। কোন কত আছা? আহা মোৰ কাষলে আহা। মহামন্ত্ৰী কোলাহলৰ পৰিৱেশ সৃষ্টি কৰি অশান্তিৰ বীজ আৰু ছপাব নালাগে। ৰাজহাউলিলৈ গৈ আনন্দমগ্ন হৈ থকা বজাৰ মাজতে আপুনিও আনন্দ মনেৰে গৈ এই বৰৰ কথা ব্যক্ত কৰক মহাৰাজ, ব্যক্ত কৰক। মহাৰাজ কুলগুৰু ৰজা মহাৰাজা সকলো সমবেত হৈছে সভা মণ্ডপত। বাছাৰামৰ অভিষেকৰ লগ্নৰ সময় অতি কম সময়ৰ ভিতৰতে সমাধা কৰিব বিচাৰিছে পুৰোহিতগণে। গতিকে মহাৰাজ আপুনি সোনকাল কৰক। মহাৰাজ কিবা যেন চিন্তাবোধ মোৰ জাগিছে মনত। দেখি কব মলিন বদন। মহামন্ত্ৰী মহাৰাজ একো হোৱা নাই। মহাৰাজ একো হোৱা নাই। অন্তঃপুৰত আৰতি হৈছে। শংখ ঘণ্টাৰ নিনাদে ৰজঞ্জনা হৈছে। মহাৰাজ সূৰ্যবংশী দশৰথৰ জীৱনত জেউতি চৰিছে। মহাৰাজ জেউতি চৰিছে। মহাৰাজ মই দুৰ্বল হৈ পৰিছো। মহাৰাজ মোক অলপ সময় আপুনি নিৰলে থাকিবলৈ দিয়ক। মহাৰাজ মোক অলপ সময় আপুনি নিৰলে থাকিবলৈ দিয়ক। মহাৰাণী আজি মই পথচাৰী। মহাৰাণী যোৱা মহামন্ত্ৰী। মহাৰাজ যোৱা। মোৰ বাছাৰামক লৈ আহা মোৰ কাষলৈ। মহাৰাজ মই আজি তাক স্নেহ আলিংগন কৰো। কোমল সাগৰক মই। মহাৰাজ আপুনি খন্তেক অপেক্ষা কৰক। তুৰন্তে মতাই আনিম মই গুণসাগৰক। এবাৰ মাথো মনত পেলোৱাচোন তাৰ কোমলতা মুখখনলৈ। ত্যাগ কৰা ৰাণী এই বনিতা। আপুনি মোক সেইটো উপদেশ দি মোৰ মন মগজুত আঘাত সানিব নোৱাৰে। ভৰত মোৰ স্নেহৰ পুত্ৰ। তেনে ভৰত ৰজা হৈ মোক ৰাজসুখত ৰাখিব। মহাৰাজ ৰামক অতি শীঘ্ৰে ৰাজ্যৰ পৰা বাহিৰ কৰক মহাৰাজ। নহলে এই অযোধ্যাৰ ৰাজ সিংহাসন আৰোহণ কৰিব মহাৰাজ, আৰোহণ কৰিব। কিহৰ আৰোহণ হৈছে নেকি? কিবা ৰাজচৰাৰ ভিতৰে দুয়োজন কিয় ইমান অস্থিৰ আৰু নিশ্চিত? আনন্দৰে ভৰা দুয়ো বদন চন্দ্ৰৰ স্ফটিকৰ দৰে উজ্জ্বল। তাত কিবাই কলীয়া ডাউনে দিনেই কৰা নাই মোক এনে ব্যৱহাৰ। কোৱা
কোৱাই সকলোটি ভাঙি পাতি বিৱৰি বিস্তৰ পুত্ৰ হৈ পিতৃ মাতৃৰ দুখ যদি কৰিব নোৱাৰো খণ্ডন তেনেহলে অসাৰ্থ অন্ধ পংগু এই ৰামৰ জীৱন কোৱাই সকলোটি ভাঙি পাতি কোৱা সবিশেষ কোৱাই শুনা পুত্ৰ ৰাম আই দেৱাসুৰ ৰঞ্জিনী অহাৰ পাছত আই তোমাৰ পিতৃয়ে মোৰ শুশ্ৰূষাত সন্তুষ্ট হৈ স্নেহতে দুটি বৰ দিছিলে যদি বৰ দিছিলা আই এটি বৰৰ মতে আই এটি বৰৰ মতে আই মোৰ পুত্ৰ ভৰতক দিব লাগে অযোধ্যাৰ ৰাজ্যভাৰ আনটি বৰৰ মতে কৌশল্যাৰ জ্যেষ্ঠ পুত্ৰ ৰামক দিব লাগে 14 বছৰ বনবাস বৰ অনুসৰি ৰাম যাব লাগে 14 বছৰ বনবাস আই ই মোৰ বাবে পৰম সৌভাগ্যৰ দাদা। কথা ইচ্ছামূল নাছিল অলপো ৰাজ সিংহাসনৰ মাথো বিচাৰিছিলো সকলোৰে বাক্য ৰক্ষা কৰিবলৈ কিন্তু আই এটা কথাই মোৰ দহিছে প্ৰাণ অন্তত নুশুনি এইষাৰ কথা আই তোমাৰ মুখে শুনিলো হেতেন যদি ৰাজ দণ্ডধাৰীজনৰ মুখে আৰু অতিশয় আনন্দিত হৈ অসম্ভৱ দাদা একেবাৰে অসম্ভৱ এয়া কাৰোবাৰ ষড়যন্ত্ৰ নাইবা কাৰোবাৰ প্ৰতিশোধ প্ৰৱণতা পিতা আই ত্যাগ কৰা এনে আচৰণ নতু অন্য শাস্তি প্ৰদান কৰি তৃপ্ততাৰ ঢল পুৱা বাগি হৃদয়ৰে মাছে তথাপিতো আই এনে নিষ্ঠুৰ শাস্তি প্ৰদান নকৰিবা মোৰ স্নেহৰ দাদাক আই এনে নিষ্ঠুৰ শাস্তি প্ৰদান নকৰিবা মোৰ স্নেহৰ দাদা যোৱাই অবিলম্বে দূত পঠাই মাতি আনি ভৰতক তোমাৰ অযোধ্যাৰ সিংহাসন গৰাকী প্ৰধান আশীৰ্বাদ কৰিবা পিতা মই বনে যাওঁ ৰাজ্যত থাকি কাৰোৰে জঞ্জাল নবঢ়াওঁ দাদা বাছা ৰাম পিতা তই গুচি গলে মোৰ কি হ'ব বাছা পিতা ৰাম পিতা ৰাম ভৰত মোৰ স্নেহৰ পুত্ৰ ভৰত ৰজা হলে ৰাজ্যত প্ৰজাৰ মংগল হব বৃদ্ধ ৰজাৰ সুখ সাগৰত উপঙি ফুৰিব আৰু মই জ্যেষ্ঠ ৰাজমাতা হৈ লাহৰি হাতেৰে ৰাজ্যত কটাম জীৱন লক্ষ্মণ জানো কোনো মই সন্মুখতে বধ কৰি নিষ্কণ্টক কৰো অযোধ্যাৰ ৰাজসিংহাসন শান্ত হোৱা লক্ষ্মণ লক্ষ্মণ মোৰ পুত্ৰ ভৰতৰ বাবে এই ৰাজসিংহাসন দেৱতাৰে দান কিহৰ উৎসৱ এয়া মোৰ সঞ্চিতৰ ফল কাৰোৰে পৰা জোৰ কৰি দিয়া নাই মই নিজ ইচ্ছাৰে দিছিলা তুমি
অনৰ্থক বিসম্বাদ নিবিচাৰো সম্বন্ধত কৰ্তব্য মোৰ বনবাস সেয়েহে বনলৈ মই কৰিম গমন দৈৱ মোৰ অসন্তুষ্ট আছে হেতিক্ষণে পিতৃবাক্য ৰক্ষা কৰিম মান্য সহকাৰে পিতা আৰু আই মাতৃ পত্নীৰ পাখি মাগিলৈ স্নেহা দাদা বনবাসে কৰোগৈ গম দাদা মই আহিলো পিতা দাদা মই আহিলো পিতা দাদা মই আহিলো পিতা ৰবা ৰবা দাদা মোক লৈ যোৱা লগতে তোমাৰ তুমি অবিহনে এই অযোধ্যাত মই এখন টেকো নাথাকো দাদা এখন টেকো নাথাকো ৰবা দাদা দাদা আপুনি ইমান অধৈৰ্য হলে নহব বলকে মহাৰাজ খন্তেক বিশ্ৰাম কৰক দাদা দাদা কি হ'ল দাদা দাদা কি হ'ল তোমাৰ ভাই শত্ৰুঘ্ন দাদা কিয় জানো মন মোৰ আজি অতিকে চঞ্চল দাদা মনে যেন আজি মোৰ হেৰুৱাইছে স্থিৰতা দাদা ভালদৰে কোৱা ভাগি পাতি জ্যেষ্ঠজনৰ চিন্তাম্পিত বদন নোৱাৰো যে চাব স্থিৰ হৈ নাজানো ভাই বিধির বিধান কিংবাই তো দেবতার চালনা স্বাভাই শত্রুঘ্ন বাহু 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 সক্ষমুর আজি লৰিছে হখনে মনত এনে ভাবৰ যেন হৈছে উদয় ঘোৰ মানিখা নামিব আমাৰ ৰঘুবংশত দাদা দাদা মিছাতেই নহবা চঞ্চল দাদা ৰাম আৰু তুমি ধৈৰ্যৰে প্ৰতিবিম্বিত ৰূপে সেই কথা ত্ৰিদশৰ জ্যেষ্ঠ ৰজা পিতা দশৰথে এই কথা কৰিছে স্বীকাৰ গতিকে নিশ্চিন্ত হোৱা তুমি দাদা ৰাম আৰু দাদা লক্ষ্মণৰ বৰ্তমানত নোৱাৰে হ'ব একো অঘটন অযোধ্যা ৰাজ্যে নহয় ভাই বিশ্বসমূহ ৰগাত দাদা ৰাম আৰু লক্ষ্মণৰ বিক্ৰমত কিন্তু তথাপিতো কোনোবাই যেন মোক সুদূৰৰ পৰা কৈ চিঞৰি চিঞৰি সাৱধান সাৱধান ভৰত ৰঘুবংশ পৰিব আজি ঘোৰ মানিখাৰ গ্ৰথত কিয় মই হ'ব লাগে সাৱধান নাজানো শত্ৰুঘ্ন মই ইয়াৰ বিধান বলা শত্ৰুঘ্ন বিদায় মাগি এবে মাতুলৰ গৃহে যাওঁ আমি আপোন ৰাজ্যে বলা দাদা তোমাৰ ইচ্ছাক মই নিদিওঁ বাধা সহস্ৰ ৰত্ন অলংকাৰে বিভূষিত হৈ আছো তেওঁৰ চৰণ পুজিবৰ বাবে সুবৰ্ণ ৰথী কৰি আৰু আশীৰ্বাদ গ্ৰহণ কৰিম সমস্ত প্ৰজাৰ গন্ধৰ্বই গীতৰ তালত অপেশ্বৰী গণে নৃত্যৰ ছন্দৰে পুলকিত কৰিব মন প্ৰাণ আমাৰ তাৰ পাছত ঋষি মুনিৰ মন্ত্ৰ উচ্চাৰণৰ দোষ গৈ ৰাজ সিংহাসন কৰিম আৰু দেৱী
স্বামী দেৱী স্বামী খুলি থৈ ৰাজ আৱৰণ কিয় কিয় এনো আৱৰণ কৰিছে পৰিধান ভাগ্যত লিখা আছে ভাগ্যত লিখা আছে কওক স্বামী কওক মোক সকলো ভাঙি পাতি পিতাৰ মাতা ক'ত বনবাসে দেৱী বনবাস দেৱী বনবাস কিন্তু কেনেকৈ স্বামী কওক পিতাৰ মাতা ক'ত এয়াইতো সত্য দেৱী পিতাৰ আদেশ অনুসৰি মই যাব লাগে 14 বছৰ বনবাস ভৰত অযোধ্যাৰ ৰজা হ'ব স্বামী এয়া জানো সম্ভৱ স্বামী দেৱী স্বামী এয়া জানো সম্ভৱ চাওক স্বামী বজাৰ সাগৰত আনন্দৰ ঢল বৈছে আৰু চাওক স্বামী সুন্দৰ সাজপাৰ পৰিধান কৰি ৰৈ আছো মই আপোনাৰ কাষত বহিবৰ বাবে চাওক স্বামী হ'ব মাতৃগণে ধূপ দিম চন্দনেৰে বোলাবলৈ আপোনাৰ কপাল ৰৈ আছে ৰাজচূড়াৰ মুখত বলক স্বামী আমি তালৈকে যাওঁ দেৱী মইতো তালৈকে যাম বুলি আহিছো লৌৰি কিন্তু তাৰ আগে তোমাৰ পৰা মাগিছো মেলাই জানকী জনকৰ পুতলা তুমি মাতৃগণৰ সমে থাকিবা মাথো 14 বছৰ মাথো 14 বছৰ শেষ হলে বনবাস কোনো আহিম উলতি তোমাৰ পাশে শেষ হলে বনবাস কোনো আহিম উলতি তোমাৰ পাশে মই এতিয়া আহিলো দেৱী মই এতিয়া আহিলো দেৱী মই এতিয়া আহিলো দেৱী ময়ো যাম আপোনাৰ লগত নাথাকো মই ৰাজক উপভোগ কৰি ৰাইজৰ মাজে ময়ো যাম আপোনাৰ লগত ময়ো যাম আপোনাৰ লগত জয় 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 ইমান সময় ৰাজ্যৰ ক্ষণ যায় পাৰ হৈ যোৱা অতি সোনকালে মাতি আনা মান্যমন্ত ৰাজনক আহিছে গুৰুদেৱ আহিছে আনন্দ সকলোৱে আনন্দ মনেৰে কৰা জয়ধ্বনি আজি ৰাজপুত্ৰৰ ৰাজ অভিষেক উৰণিৰে ঢাকি মুখ চন্দ পলকতে পাবহি দুয়ো যুগল মূৰতি কৰা হবে মঙ্গল ধ্বনি গগন বিয়পি জয় অযোধ্যা ৰাজনৰ জয় জয় অযোধ্যা ৰাজনৰ জয় অযোধ্যা ৰাজনৰ জয় 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 চিৰঞ্জীৱ জনাধিপ পুত্ৰ পত্নী সমাযুক্ত ভক্তিমান হব মাধৱে চিৰঞ্জীৱ ৰাজকুমাৰ বাছা ৰাম
সমস্তজনে ৰামৰ প্ৰণিপাত কৰিব গ্ৰহণ। ৰাজ আপুনি ক'ত? ৰাম তোৰ পিতৃ ক'ত? আৰু স্নেহৰ কৈকেয়ীৰ মাতৃ ক'ত আছে? ৰাম তোৰ এয়া কি হ'ল ৰাম? মহাৰাণী মন্ত্ৰীবৰ আজি মহাৰাণী কৈকেয়ীয়ে স্নেহৰ ৰাজপুত্ৰকে দিছে বনবাস। রাম, তুমি ধর্মপুত্র অযোধ্যা, তুমি ধর্মপুত্র রামায়ণৰ উদিত সূৰ্য। ৰাজকুমাৰ আপুনি আপুনি আমাক এৰি থৈ নাযাব। আপুনি আমাক এৰি থৈ গ'লে আমাৰ মহা অথন্তহৰ ঘটিব। ত্যাগ কৰক এই আভৰণ, ত্যাগ কৰক ৰাজকুমাৰ, ত্যাগ কৰক এই আভৰণ। নোৱাৰো মই পূজ্য গুৰুদেৱ আৰু যত মানে অযোধ্যাৰ প্ৰজা শুনা সৰ্বজনে কৈকেয়ী মাতৃৰ অনুৰোধ মৰ্মে যাবলৈ আহিলো মই 14 বছৰ বনবাসী। আজি অত দিনে থাকোতে যদি কাৰোবাক কিবা দুবাক্যবান কৰিছিলো সদৱে ক্ষমিবা মোক। আনন্দ মনেৰে দিয়া বিদায়, সদায় সহায় হৈ থাকিম দাদা শ্ৰীৰাম। দাদাক বনৰ মাজত অকলে যাবলৈ মই এৰি নিদিওঁ। ভাই লক্ষ্মণ, নালাগে যাব তই মোৰ সংগী হৈ। অকলেই থাকিম মই 14টি বছৰ অৰণ্যৰ ফল মূল খাই। ৰাজ আমোদতকৈ অৰণ্যৰ শোভা উচ্চ, অতি উচ্চ শিখৰ। জানকী তেনে উচ্চ শিখৰৰ শোভাপান কৰিবলৈ মই যাম আপোনাৰ লগত। গতিকে কোনো কাৰণত বাধা নকৰিব প্ৰদান। জানকী গুৰুদেৱ আৰু জানকীৰ সেৱা কওক। সূৰ্যৰ অবিহনে জননী নুশুভে শশধৰ দেখি
জানকী জানকী স্ত্ৰী তুমি কোমল নদী কত নদ নদী সাঁতুৰি নাদুৰি অৰণ্যত মই কৰিম ভ্ৰমণ তেতিয়া তেতিয়া বাৰু তোমাৰ কি হ'ব জানকী গতিকে লক্ষ্মণ জানকী ত্যাগ কৰা দুয়োৱে এই আভৰণ স্বামী মোৰ জীৱনৰ সৰ্বোচ্চ জানকী নোৱাৰিম খুলিব মই এই আভৰণ ময়ো যাম আপোনাৰ লগত নকৰিব বাৰণ মোক কোনো কাৰণত ময়ো যাম আপোনাৰ দাদা মই হম একে পথৰে যাত্ৰী নশুনিম পৰো মই এই আভৰণ দাদা চৰণত ধৰি মই কৰিছো কাকতি নকৰিবা বঞ্চিত মোক তোমাৰ চৰণ সেৱাৰ পৰা পাছাৰা বিদায় লোৱা তোমাকে সকলো যাৱতীয় সকলো ব্যৱস্থা মই কৰোকৈ সমাপন তেনেহলে বলা জানকী বিধাতাৰ বিধিলিপি তুলি লৈ শিৰে খোজ লওঁ দুৰ্গম বনে বলা জানকী তুমি বলা আগে পুনঃ নকৰো বাৰণ ৰাজকুমাৰ বিদায় গুৰুদেৱ সেয়া আৰম্ভ বিধিৰ বিধান এইটো সেয়া মাথো আৰম্ভন বিধিৰ বিধান এইটো সেয়া মাথো আৰম্ভ Soli goina Ramo Sandra Ari goina
সংগে চৰে হরে কান্দি বেলা গীতা প্রজা গণ যত হুয়ারে কান্দি বেলা গীতা প্রজা গণ যত রানীগণ অনর্থক ক্রন্দন করে মহারাজৰ পুণ্য আত্মাক আৰু নিৰ্বাদ আৰু সুবৰ্ণ শয্যা এৰি মহাৰাজে ধৰিত্ৰী ললে আকুৱা ৰাণী অনৰ্থক তৰ্কবাদ কৰাৰ বৰ্তমান নহয় সময় যোৱা মাতি আনা পুত্ৰগণক পিণ্ড দানৰ বাবে যোৱা দূত পঠাই আনা মতাই ভৰত লক্ষ্মণ ভৰত শত্ৰুঘ্ন কুমাৰক বলা সকলোকে মহাৰাজৰে পুণ্যতে তৈলত্ৰণী কৰাৰ আমি কৰোগৈ ব্যৱস্থা বলক গুৰুদেৱ চোৱা ভাই ময়ূৰ হেন চালি ধৰি ৰৈ আছে মহাকালী আমাৰ নিশ্চয় ৰাজ্যখিনি সকলোকে বেদনাৰ সাগৰত পেলাই মহাসুখী লভিছতই এই কথা জানি আছো সকলোৰে মুখে পাপিষ্ঠিনী প্ৰথমতে দুখ হত্যা কৰি তৃপ্ত কৰো মোৰ অতৃপ্ততাৰ প্ৰাণে ৰাজ্যখিনি অত
আঁতৰিছো মাতৃ আমাৰ সন্মুখৰ পৰা। তুমি আমাৰ মাতৃ নোহোৱা। তই ভুল নবুজিবি বাছা, মই তোৰ সকলো ভালৰ বাবে কৰিছিলো। পাব লগা বৰ মাত্ৰ পিতৃয়ে কৰিছিল প্ৰদান, তাত মোৰ কোনো ভুল নাই। জগতে বিয়পিলে তোমাৰি জগ গৌৰৱতী আৰু নালাগে শুনাব, নালাগে। এই হলি শুনগৈ পিতৃক হত্যা কৰিলি, স্নেহৰ দাদা বৌদেউক দিলি বিসৰ্জন। এতিয়া নিধাৰুণ যন্ত্ৰণা সহ্য কৰি দুৰ্গম বনৰ কণ্টকাকীৰ্ণ পথে কৰিছে ভ্ৰমণ। হে পিতা, ক্ষমা কৰিবা এই অধম ভৰতক। তই মোক এৰি থৈ নাযাবি বাছা। তই যদি এৰি থৈ যাৱ, ৰাজ্যৰ সকলো প্ৰজাই আৱৰি ধৰি মোক হত্যা কৰিব। তই যদি মাতৃক উদ্ধাৰ নকৰ, মোক কোনে ৰক্ষা কৰিব? নিধাৰণী মাতৃৰ মোৰ কোনো নহয় প্ৰয়োজন। আজি তোক হত্যা কৰি তৃপ্ত কৰো মোৰ অতিপ্ততাৰ প্ৰাণে। পাপখিনি দাখিলৈ ইমান ব্যথা। পিতৃয়ে পঠোৱা সম্পদ নহয় জানো আই? আৰু শুনাই, এয়া তোমাৰ ৰাজ্য নহয়, এই ৰাজ্য তোমাৰ বাবে কাল। আঁতৰিছো মাতৃবোৰ সন্মুখৰ পৰা। দপকৈ জ্বলি থকা ভৰতৰ দগ্ধাতিত হৃদয়ত আৰু ঘিউ নাঢালিবা। তই মোক এৰি থৈ নাযাবি বাছা। তই যদি মোক এৰি থৈ যাৱ, মই আত্মহত্যা কৰি নিজকে নিঃশেষ কৰিম। তালৈকো মই নকৰো ৰূপভক্ষেপ। পিতৃক হত্যা কৰিলা, স্নেহৰ দাদা বৌদেউক বিসৰ্জন দিলা তুমি সামান্য দাখিৰ কথাত। শুনাই, প্ৰতিজ্ঞা কৰিছো মই, দাদা ৰামৰ অবিহনে কোনোদিন কোনো কাৰণত অযোধ্যা ৰাজ সিংহাসন মই নকৰো গ্ৰহণ। পাৰো যদি ঘূৰাই আনিব চেষ্টা কৰো স্নেহৰ দাদাক মই, নহলে দাদাৰ পথেৰেই মই অগ্ৰসৰ। যাও, পিতৃৰ অন্ত্যেষ্টিক্ৰিয়া কৰি সম্পাদন, দাদাৰ সন্ধানত মই হওঁ অগ্ৰসৰ। দাৰুণী মাতৃ মোৰ তৃপ্তদায়িনী অযোধ্যাৰ। থাকা তুমি অকলেই থাকা। মহারাজ, ৰাজপুত্ৰ গুচি গল বনৰ মাজে, আৰু আপুনিও আমাক এৰি থৈ গুচি গল। প্ৰজাজনে মোক হত্যা কৰিবলৈ কি আহিছে? মন্ত্ৰী ক'ত এৰি থৈ আহিলা প্ৰাণৰ ৰঘুনাথকে? প্ৰজাজন, মই জানি বুজি এৰি থৈ অহা নাই বনৰ মাজত। মন্ত্ৰী, আমি ভৰদ্বাজ মুনিৰ আতিথ্য গ্ৰহণ কৰি থকাৰ সময়ত গুচি গল বাছাৰাম বৰ্তি সম্বন্ধে দূৰণিলৈ। আগেই মন্ত্ৰীৰ প্ৰাণ লৈ তাৰ পাছত বিচাৰ কৰিমি সত্যতা। ভয় হতে বেৰি ধৰা। আক্রমণ করি
আক্রমণ করিবা। প্রজাগণে মন্ত্রিক আক্রমণ করিবা। আরে আক্রমণ করিবা। মন্ত্রিয়ে প্রত্যুত্তর দেবে দিনা। আরে দেবে দিনা। আরে মন্ত্রিয়ে প্রত্যুত্তর দেবে দিনা। আরে দেবে দিনা। আরে পুরা ভাবন কথা আরে পুরা ভাবন কথা দেখা আরে পরায়ণ করে মন্ত্রী দেখা আরে দেখা শান্ত হওয়া। অযোধ্যা এখন পুণ্যভূমি, হরিভক্তির স্থান। এনু অশান্তির সৃষ্টি কৰি তোমালোকে ক্ষুধাক লক্ষিত নকৰিবা। কৈকে কোৱা বাক্য ৰামে নকৰে লংঘন। গুৰুদেৱ, দাদা, ৰামৰ অবিহনে কোনোদিন মই অযোধ্যাৰ ৰাজসিংহাসন কদাপিত নকৰোঁ গ্ৰহণ। বলক বলক গুৰুদেৱ, দাদা শ্ৰীৰামচন্দ্ৰ লক্ষ্মণ আৰু হাই জানকীক পুনৰ ৰাজসিংহাসন কৰাও আৰোহণ। উজলি উঠক পুনৰ ৰাম হিতৰ মংগল আৰতিৰ গান। ধন্য ধন্য ভৰ, তোমাৰ এই ভাতৃ স্নেহ চিৰদিন জিলিকি থাকিব ধৰাৰ বক্ষ। বলা তোমাৰ ইচ্ছাতে আমি যাত্ৰা কৰোঁ অৰণ্যৰ দিশে। বলক গুৰুদেৱ। লক্ষ্মণ, দাদা, তুমি মোৰ কথা নুশুনি অনাহকত বহুত কষ্ট পাইছা। অৰণ্যৰ মাজত দাদা জানকীও অযোধ্যাৰ মনোহৰ পুৰী সদৃশ সুবৰ্ণ শয্যাৰী হ'ল সি আজি তৃণৰ অতিথি। ব্যৰ্থবোধক তোমালোকৰ মুখৰ কথাত আচৰিত হওঁ মই, কিন্তু মাজে মাজে চিন্তান্বিত হওঁ কেৱল অযোধ্যা ৰাজ্যৰ বাবেহে। দাদা, এই সকলোবোৰ ভগৱানৰ লীলা। লক্ষ্মণ, দাদা, নাজানো তোমাক কি প্ৰসাদ লাগে চৰণ বন্দনাৰ বাবে। লক্ষ্মণ, কিন্তু দাদা, নাই মোৰ একো স্তুতি, নালাগে মোক একো উপাসনা। কেৱল তোমাৰ চৰণ দৰ্শন পালে সকলোতে ক্ষণিকতে যাওঁ পাহৰি। দাদা, লক্ষ্মণ, গহীন অৰণ্য এইটো, শুনিছো মাত্ৰ সুদূৰত জিলিৰ মাত। দাদা, সুদূৰত শুনিছো
অসৈন্য কোনোবা আহিছে আমাৰ সমীপে। ভাই লক্ষ্মণ, দাদা ভাই শত্ৰুঘ্ন, সুদূৰ শুনিছো স্নেহৰ ভাতৃ লক্ষ্মণৰ কণ্ঠস্বৰ। বলা বলা আমি আৰু কিছু দূৰ আগবাঢ়ি যাওঁ। লক্ষ্মণ! লক্ষ্মণ! বোধহয় সেয়া দাদা ভৰতৰ কণ্ঠস্বৰ আহিছে আমাক নিৰ্মূলৰ বাবে। সাৱধান হোৱা দাদা। দাদা পুনৰ আহিছে সেই কৈকেয়ী নন্দন আমাক নিধন কৰিবৰ বাবে। দাদা ময়ো দিম যোগ্য প্ৰত্যুত্তৰ সেই কৈকেয়ী নন্দনক। লক্ষ্মণ! সাৱধান দাদা। লক্ষ্মণ! ক্ষমা বিচাৰি অপৰাধী নকৰিবি মোক। ক্ষমা বিচাৰি অপৰাধী নকৰিবি। ভাই ভৰত, দাদা ভৰত, দাদা ভৰত, দাদা দাদা কিয় কিয় তুমি বনলৈ আহিলে চলি? বলা বলা যাও এবে আমি আপোন ৰাজ্যে। বলা। ভৰত আৰু শত্ৰুঘ্ন, কিয় আহিলে তোমালোকে এইদৰে আমাক বিচাৰি অৰণ্যৰ মাজত? বাৰু বাৰু ভাইহঁত, দাদা কোৱাচোন ক'ত কেনে আছে মাতৃগণ আমাৰ? পিতৃদেৱ সহিতে গুৰুদেৱ আদি কৰি কেনে আছে সকলোটি অযোধ্যা ৰাজ্যত? দাদা অযোধ্যা তেতিয়া ঘোৰ ৰমানিশাই কৰিছে বিৰাট। ৰমানিশা? দাদা ভৰত, পৰা নাই বুজিব একমত। কোৱা কোৱা সকলোটি ভাঙি পাতি বিৱৰি বিস্তৰ। যেদিনাই তুমি বনলৈ আহিলা চলি, সেইদিনাই পিতৃদেৱে তোমাৰ হুকত মাগিলে মেলানি। তুমি কি লিখিলা আমাৰ ভাগ্য? ৰাজ্য গল, পিতৃ গল, সকলো গল আজি অযোধ্যা ৰাজ্য। ভোগ কৰক সেই তাহানি মাতৃয়ে। অভিশাপ দিয়া লক্ষ্মণ, যিমান মন যায় সিমান অভিশাপ দিয়া মোৰ ৰাক্ষসী জননী। কিয় মই সেই মাতৃৰ গৰ্ভৰ পৰা জন্ম লৈ এই সংসাৰলৈ আহিলো। অভিশাপ দিয়া শক্তি আমাৰ নাই ভৰত। অভিশাপ দিয়া শক্তি আমাৰ নাই। জানকী অন্তিম সময়ত নেদেখিলো এতিয়া আৰু ক্ৰন্দনৰ নেদেখো, কাৰণ এতিয়া আমি সকলোতে যাত্ৰা কৰো আপোন ৰাজ্যে। সেয়া অসম্ভৱ ভৰত। দাদা গুৰুদেৱ, লৈ যাওক ভৰক শত্ৰুঘ্ন এতিয়াই ৰাজ্যৰ মাজে। এই জীৱন জলৰ বুদবুদৰ দৰে অস্থিৰ। কেতিয়া এই জীৱনৰ সমাপ্তি ঘটে তাৰ কোনো সীমা নাই। কোন কাৰ জগতত কাক লৈ
কান্দিছা তোমালোকে দাদা সেয়া মাথো ইচ্ছাই চৰণ পূজ্য গুৰুদেৱ বাছা শুনা সৰ্বজনে মোৰ কথা কৰ্ণ স্থিৰ কৰি কোৱা দাদা মহাবীৰগণ চলি গৈছে অহাৰ পথেৰে অহৰ নিশে জমকালে আছে আমাক আৱৰি গতিকে ভৰত শত্ৰুঘ্ন অনৰ্থক চিন্তা কৰি নিজৰ সময় নষ্ট কৰি তোমালোকে আৰু সময় নষ্ট নকৰিবা যোৱা ভৰত আপোন কৰ্তব্যত হোৱাকৈ অগ্ৰসৰ ভৰত দাদা বৃত্তি বাক্য মানি আহিলো মই বনবাসে 14টি বছৰ সেই বাক্য মই কদাপিতো নকৰিম লংঘন বনবাসী যাত্ৰা মোৰ হৃদয়ৰ সম্বল সেয়েহে সকলোৰে ওচৰত কৰিছো কাব উভতি যোৱাগৈ অহাৰ পথেৰে সেই বাক্য মই কদাপিতো নকৰিম যোৱা ঘৰত ৰাজ্যৰ মাতে দাদা নিদাৰুণ বাক্য মানে তোমাৰ আজিবোৰ দহিছে হৃদয় ভগৱান সেয়া মোক তুমি কি বিপদৰ সন্মুখীন কৰালাহি এফালে ভাতৃস্নেহ আৰু আনফালে অযোধ্যাৰ ৰাজসিংহাসন কি কৰিম এতিয়া মই কি কৰিম দাদা মোৰ অতিকে স্নেহৰ তুমি বিহীন অযোধ্যাৰ ৰজা মই নহওঁ কদাপি কিন্তু তোমাৰ বাক্যও মই খণ্ডন কৰিব নোৱাৰো দাদা অযোধ্যাৰ ৰাজসিংহাসন তথা প্ৰজাবৰ্গৰ মংগল সাধন কৰিবৰ বাবে দাদা মোৰ সৰ্বদুখ পৰীক্ষণ কৰি দিয়া প্ৰভু তজু চৰণৰ দুখানি পাদুকা হিৰে তুলি লৈ মই পাহৰিম সমস্ত সুখ স্থাপন কৰিম অযোধ্যাৰ ৰাজসিংহাসনত তোমাৰ অনুপস্থিতিটো দাদা তোমাৰ অনুপস্থিতিটো তুমি হবা দাদা অযোধ্যাৰ ৰজা পূৰণ কৰি তোমাৰ চৰণে সুশোভিত দুখানি পাদুকা ৰাজকাৰ্য চলাম মই মন্ত্ৰীগণ আৰু গুৰুদেৱৰ সমন্বিতে দিয়া প্ৰভু তজু চৰণৰ দুখানি পাদুকা দেখা সৰ্বচৰ ইটো কথা ৰামায়ণ ভাতৃ স্নেহ অতি মনু হৰি 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 অযোধ্যাৰ কথা শিল্পী ভৰতৰ বাক্য
হরি শ্রীরামে পাদুকব হৃদে হরি 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 হে এয়াই মায়া মমতা এই মায়া মমতা ত্যাগ কৰি একমাত্ৰ ঈশ্বৰৰ চৰণত ভক্তি ৰাখা ভাই লক্ষ্মণ আৰু জানকী বলা আমিও পিতৃৰ পিণ্ড চলাঞ্চলি দি কৰ্তব্য আমাৰ কৰোগৈ পূৰণ যোৱা ভৰত তুমি আপোন ৰাজ্যে গুৰুদেৱ ভাই শত্ৰুঘ্ন বেজাৰ আৰু নকৰিবা মন দাদা এবে আমি বাকি সুবিধায় বলো গুরুদেব বিদায় দাদা বিদায় ভাই বিদায় দাদা বিদায় বলা দেবী বলা বলা লক্ষ্মণ বলা দাদা পাদ কাক হিরে লোয়া ভোর ভাতৃ ভক্তি খাইরা ভক্তি ভক্তি খাইরা জয় শ্রীরামচন্দ্র জয় জয় অযোধ্যা রাজনের জয় জয় ভরত কুমারের জয় 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 আৰু যত মানে প্ৰজামণ্ডলী আজি খন্তে দাদাৰ চৰণে সুশোভিত দুখানি পাদুকা স্থাপন কৰিছো মই অযোধ্যাৰ ৰাজসিংহাসনত দাদা শ্ৰীৰামৰ অনুপস্থিতিটো দাদা শ্ৰীৰামচন্দ্ৰই হ'ব অযোধ্যাৰ ৰজা জয় শ্রীরামচন্দ্র জয় শ্রীরামচন্দ্র জয় শ্রীরামচন্দ্র জয় 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 ধন্য ধন্য ভরম চন্দ্র সূর্য থাকে মানে তোমার এই ভাতৃপ্রেম জিলিকি রব সমগ্র ধরার বক্ষ তেন্তে এতিয়া সকলোতে নিজ নিজ কৰ্মত সমগ্ৰ কৃষ্ণ